মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অইন এটা ভিডিঅ' লৈ আহিছোঁ। HS ফাৰ্ষ্ট ইয়াৰৰ ফ্ৰী ফাইনেল এক্সামিনেশ্যন 2023 যিটো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ হয়, সেই কুৱেশ্যন পেপাৰটো আজি মই তোমালোকৰ আগত কিছুমান কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। চ' বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট পাৰ্ট আছে তোমালোকৰ বটানী মানে উদ্ভিদ বিজ্ঞান, মাৰ্ক আছে 35, মানে বটানীৰ মাৰ্ক 35 আৰু জুলজিৰ 35। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা তোমালোকে, হোৱাট ডু ইউ মিন বাই ICBN? ICBN মানে কি, নাইবা ইয়াৰ ফুল ফৰ্ম লিখি দিবা আৰু ইয়াৰ মানেটো কি। এনচাৰটো মই দিম, তোমালোকে মন কৰিবা শেষত। ঠিক আছে, চ' চোৱা নেক্সট, হু ইজ দ্য অথৰ অফ দ্য বুক চিষ্টেমা নেচাৰে? চিষ্টেমা নেচাৰে, চিষ্টেমা নেচাৰে গ্ৰন্থৰ লিখক কোন? নেক্সট, গিভ এন এক্সাম্পল অফ ফাইল'জেটিক চিষ্টেম অফ ক্লাছিফিকেশ্যন। ক্লাছিফিকেশ্যন, জাতিবৃত্তীয় বৰ্গীকৰণ পদ্ধতিৰ এটা উদাহৰণ দিয়া। তোমালোকে ইংৰাজী চাই থবা দে, মই তোমালোকক ইংৰাজীত কৈ দি আছোঁ। প্ৰথমত মই তোমালোকক ইংৰাজী কৈ দি আছোঁ, মানে তোমালোকৰ ইংৰাজী চাব লাগিব। তোমালোকে ইংৰাজী চাই থবা। ঠিক আছে, হোৱাট ইজ আৰ্কেগনিয়া? আৰ্কেগনিয়া মানে স্ত্ৰীধানী। স্ত্ৰীধানী কি মানে আৰ্কেগনিয়া, ইংৰাজী চাই থবা। হোৱাট ইজ ইনফ্লৰেচেন? পুষ্পবিন্যাস কি? হোৱাট ইজ আৰ্কেবেক্টেৰিয়া? আৰ্কেবেক্টেৰিয়া অসমীয়াতো আছে তোমালোকৰ, চোৱা আৰ্কেবেক্টেৰিয়া। নেক্সট চোৱা, অসমীয়াতো সেই একেই আছে, আৰ্কেবেক্টেৰিয়া। নেক্সট চোৱা, ৰাইট দ্য ইম্পৰ্টেঞ্চ অফ বটানিকেল গাৰ্ডেনছ। উদ্ভিদ উদ্যানৰ গুৰুত্ব। খুব ইজি হয় এনচাৰবোৰ, তোমালোকে চাবা। নেক্সট চোৱা, হোৱাট ইজ লাইকেন? লাইকেন কি? হোৱাট আৰ দ্য কম্পনেণ্টছ অফ ইট? লাইকেন কি আৰু ইয়াৰ উপাদানবোৰ কি? কম্পনেণ্টছ মানে উপাদান, আৰু লাইকেনটো লাইকেনেই হৈ আছে, তোমালোকে চোৱা লাইকেনটো লাইকেনেই হৈ আছে। নেক্সট চোৱা, মেনশ্যন দ্য বেচিক অফ এলগেল ক্লাছিফিকেশ্যন। মেনশ্যন দ্য বেচিক অফ এলগেল ক্লাছিফিকেশ্যন। তোমালোকে চোৱা, ইয়াতে এটা কথা মন কৰিবা, ইয়াতে এলগিও হ'ব পাৰে। এলগি আৰু এলগেল শব্দটো একেই, মিনিংটো একেই হয়, এলগি নাইবা এলগেল। তোমালোকে কেতিয়াও কনফিউজ নহবা। আৰু ইয়াতে কুৱেশ্যন এনেকেও আহিব পাৰে যে, হোৱাট ইজ এলগি নাইবা হোৱাট ইজ এলগেল? ডিফাইন এলগেল, ডিফাইন এলগি। হোৱাট ইজ ক্লাছিফিকেশ্যন? চিম্পল আহিব পাৰে 1 মাৰ্কৰ, ক্লাছিফিকেশ্যন মানে কি? হোৱাট ইজ ক্লাছিফিকেশ্যন? চ' তোমালোকে এনেকে সৰু সুৰা কুৱেশ্যনবোৰ তোমালোকে ছল্ভ কৰি যাবা যেতিয়া তোমালোকে এনচাৰবোৰ পঢ়িবা। ইয়াৰ এনচাৰ মই দিম, তোমালোকে চাবা। চ' এতিয়া বলা এনচাৰবোৰলৈ মন কৰোঁ। চ' নেক্সট পাৰ্টত তোমালোকৰ 10 নম্বৰৰ পৰা হ'ব। চ' ভিডিঅ'বোৰ তোমালোকে মিছ নকৰিবা। চ' থেংকছ ফৰ ৱাচিং। এতিয়া এনচাৰবোৰলৈ মন কৰা। এতিয়া এনচাৰবোৰলৈ মন কৰা। একাদশ শ্ৰেণীৰ উদ্ভিদ বিজ্ঞানৰ প্ৰশ্নৰ উত্তৰ দিয়া হ'ল। 1 নম্বৰটো ICBN বুলিলে কি বুজাব বিচাৰিছে, নাইবা ICBN বুলিলে কি বুজা? আন্তৰ্জাতিক উদ্ভিদ বিজ্ঞানৰ নামকৰণ সংহিতা। ঠিক আছে, গছ-গছনিৰ নামকৰণৰ নিয়মৰ গোট, যাক ICBN বুলি কোৱা হয়। চিষ্টেমা নেচাৰি গ্ৰন্থৰ লিখক কাৰ্ল লিনিয়াছ। নেক্সট চোৱা, শ্ৰেণী বিভাজনৰ বংশবিন্যাস ব্যৱস্থাৰ উদাহৰণ দিয়া। আৰ্কেগনিয়াম কি? পুষ্পপুঞ্জ নাইবা পুষ্পবিন্যাস। আৰ্কিবেক্টেৰিয়া কি? নেক্সট চোৱা, উদ্ভিদ উদ্যানৰ গুৰুত্ব লিখা, মানে
বটানিকেল গাৰ্ডেন। লাইকেন কি, ইয়াৰ উপাদানসমূহ কি কি? লিখিবা, সুন্দৰকৈ লিখা আছে এনচাৰবোৰ তোমালোকে লিখি ল'বা। শৈবাল নাইবা হেলাই শ্ৰেণী বিভাজনৰ মূল কথা উল্লেখ কৰা। তোমালোকৰ যদি কনফিউজ হৈ থাকে তেনেহ'লে তোমালোকে ইংৰাজীত চাই লবা। চোৱা, হোৱাট ডু ইউ মিন বাই ICBN? হু ইজ দ্য অথৰ দ্য বুক চিষ্টেমা নেচাৰি? হোৱাট ইজ আৰ্কিগোনিয়াম? চোৱা, হোৱাট ইজ ইনফ্ল'ৰেচেন্স মানে পুষ্পবিন্যাস। হোৱাট ইজ আৰ্কিবেক্টেৰিয়া? বটানিকেল গাৰ্ডেন। হোৱাট ইজ লাইকেন? মেনশ্যন দ্য বেচিক্স অফ এলগেল ক্লাছিফিকেশ্যন। নেক্সট তোমালোকৰ ইয়াৰ পৰা হ'ব। চ' থেংকছ ফৰ ৱাচিং। নেক্সট ভিডিঅ'লৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যদি ভিডিঅ'টো ভাল লাগে। আৰু নেক্সট ভিডিঅ' তোমালোকৰ ইয়াৰ পৰা হ'ব। চ' থেংকছ ফৰ ৱাচিং।